এইখন মই চাৰ্জশ্বিট বুলি নকওঁ, এইখন মই ক'ম মোৰ লেংগুৱেজত ক্লিন শ্বিট। ইয়াতে এক কি কৰিলে, কোনজনে কৰিলে, হুইচ এমাউণ্টছ টু মাৰ্ডাৰ? Absolutely zero. That it was not a case of murder, it was not case of not amounting to murder, it is even not a case of negligence. It is a case of accidental death. এটা 52-53 yearsৰ মানুহ এটাক যদি সি পানীত নামিম বুলি কয়, তাক মই ৰখাব পাৰে। আৰু জুবিনৰ গোটেইখিনি মই চাইছোঁ, মেটেৰিয়েলখিনি চাইছোঁ, ইভিন তেখেতৰ ৱাইফৰ ষ্টেটমেণ্টটো চাইছোঁ। কথা নুশুনে, মদ খাব মানা কৰে, খায়। চ' এজন যেতিয়া মানুহ এজন এডাল্ট এজন এণ্ড তেখেত হ'ল জুবিন গাৰ্গ হ'ল এজন ক্ৰিয়েটিভিটিৰ মানুহ। তেখেত হস্পিটেলত যেতিয়া আছিলে, বম্বেত আছিল, তেখেতৰ ৱাইফৰ ষ্টেটমেণ্ট আছিলে, এইখন মই চাৰ্জশ্বিট বুলি নকওঁ, এইখন মই ক'ম মোৰ লেংগুৱেজত ক্লিন শ্বিট। মই ৱৰ্ডটো ইউজ কৰিলোঁ ক্লিন শ্বিট বুলি। ৱাই? বিকজ গোটেই মেটেৰিয়েলখিনি চাই আল্টিমেটলি যোনখিনি প্ৰচিকিউশ্যনে কালেক্ট কৰিলে এজ এভিডেন্স মেটেৰিয়েলছ to be used as evidence in a court of law. Many evidence যোনখিনি কালেক্ট কৰিছে, these are inadmissible in court. Many materials are there which is been part of the charge sheet. আৰু এইবিলাকে দেখায় যে তাতে কোনো যেনেকৈ পাব্লিকে এলাইজ কৰিছিল মাৰ্ডাৰ হৈছিলে, কালপেবল homicide amounting to murder, culpable homicide not amounting to murder, যোনখন চাৰ্জশ্বিটত দিছে, ডিষ্ট্ৰাকশ্যন অফ এভিডেন্স, টেম্পাৰিং উইথ এভিডেন্স, যিবিলাক ছেকশ্যন ক্ৰিমিনেল কনস্পিৰেচি, কমন ইণ্টেনশ্যন, এইবিলাক দিছে, যোনবিলাক ছেকশ্যনছ লগাইছে। তো সাক্ষীবাদী আল্টিমেটলি কেছ হেজ টু বি প্ৰুভ বাই ডকুমেণ্টাৰী এভিডেন্স অৰ অৰেল এভিডেন্স। অৰেল এভিডেন্স যোনখন ইয়াতবিলাকত আছিলে, মানুহবিলাক আছিলে, সিহঁতৰ ষ্টেটমেণ্ট, কোনোবা তালুকদাৰ এজন আছিলে আৰু কোনোবা মানুহ আছিলে, সিহঁতৰ ষ্টেটমেণ্টবিলাকো চালোঁ। সেইটো চাই মই ক্লিন শ্বিট বুলি কৈছোঁ, কিয় গোটেইখিনি চালি বাৰি চোৱাৰ পিছত মোৰ মাই ফাৰ্ষ্ট ইম্প্ৰেশ্যন এণ্ড সেইটো আল্টিমেটলি আই থিংক চ' কোৰ্ট উইল অলছ' আফল এইটো কেছত যে ইয়াতে নাইদাৰ কালপেবল homicide amounting to murder কেছ মেক আউট হৈছে, নাইদাৰ কালপেবল homicide not amounting to murder কেছ হৈছে, নেগলিজেঞ্চৰ কেছো মেক আউট হোৱা নাই। চ' হোৱাট আই এম অন যে মাৰ্ডাৰ লগাইছে ডাইৰেক্ট। হা, চ' মাৰ্ডাৰটো আপোনালোকে বুজিব লাগিব, হোৱাট ইজ মাৰ্ডাৰ। আগতে আপোনাৰ 299 কালপেবল homicide amounting to murder, দ্য ডেফিনেশ্যনটো যোনটো এতিয়া নতুন ল মতে সেইটো ইজ ডিফাৰেণ্ট। চ' তাতে কালপেবল homicide amounting to murder কি ডেফিনেশ্যনটোৱে কি কয়, চিম্পল লেংগুৱেজত, কমন লেংগুৱেজত মই বুজাই দিছোঁ, that whoever does an act with the intention of causing death, with the intention of causing such bodily harm as is likely to cause death is murder. So, ইয়াতে এক কি কৰিলে, কোনজনে কৰিলে, which amounts to murder? Absolutely zero. It was মোৰ গোটেইখিনি মেটেৰিয়েলটো চাই মই ক্লিন শ্বিট ৱৰ্ডটো ইউজ কৰিছোঁ বিকজ it appears from the records that it was not a case of murder, it was not case of not amounting to murder, it is even not a case of negligence, it is a case of accidental death of a person who is a major, who is around 52-53 years. মোৰ গোটেইখিনি চাই পেলাই সেইটোৱে লাগিলে। এটা সৰু মাকে বা বাপেকে এটা কেঁচুৱা এটা লৈ ইয়টত গৈছে, তাতে পানীত ফুটি কৰি আছে, বাচ্চাটো পানীত পৰি গ'ল, ডুবি গ'ল, মৰি গ'ল। য়েছ, নেগলিজেঞ্চ হ'ব, বিকজ হি অৰ শ্বি, বাচ্চাটো ইজ এ মাইনৰ। বাট চ' ফar হিয়াৰ ইজ কনচাৰ্ণ, যোনখিনি মেটেৰিয়েল প্ৰডিউচ কৰিছে, ভিডিঅ' ফুটেজ, এভৰিথিং হুইচ ইজ উইদিন দ্য পাব্লিক ডমেইন, আপুনি কওক এটা 52-53 yearsৰ মানুহ এটাক যদি সি পানীত নামিম বুলি কয়, তাক মই ৰখাব পাৰে। আৰু জুবিনৰ গোটেইখিনি মই চাইছোঁ, মেটেৰিয়েলখিনি চাইছোঁ, ইভিন তেখেতৰ ৱাইফৰ ষ্টেটমেণ্টটো চাইছোঁ। ৱাইফৰ ষ্টেটমেণ্ট যে ষ্টেটমেণ্টবিলাকত তেখেতে কি কৈছে, ৱাইফে যে কথা নুশুনে, মদ খাব মানা কৰে, খায়। চ' এজন যেতিয়া মানুহ এজন এডাল্ট এজন এণ্ড তেখেত হ'ল জুবিন গাৰ্গ হ'ল এজন ক্ৰিয়েটিভিটিৰ মানুহ। তেখেত হস্পিটেলত যেতিয়া আছিলে, বম্বেত আছিল, তেখেতৰ ৱাইফৰ ষ্টেটমেণ্ট আছিলে, পুৰণা গানবিলাক তেখেতে পাহৰি গৈছে, তাৰপিছত হাৰমনিয়াম এটা আনিলে, নতুন গান একেদিনাই 5টা গান বনাই দিলে। চ' দিছ আৰ দ্য পাৰ্চনছ হু আৰ দ্য ক্ৰিয়েটাৰ অফ মিউজিক। চ' আৰ্টিষ্টিক মানুহ এটাই কোনোবা এটা মদৰ বটল দিছে, সেইকাৰণে এমাউণ্টিং টু মাৰ্ডাৰ, নট এমাউণ্টিং টু মাৰ্ডাৰ, সেইটো নহয়। তেখেতে মদ এলকহল কনজিউম কৰে। আৰু যেতিয়া মেডিকেল কণ্ডিশ্যনছটো মই কৈছিলোঁ যে এপিলেপচি পেচেণ্ট হয়, এতিয়া মই জানো আই এম এন এডাল্ট, আই এম ছাফাৰিং ফ্ৰম চাৰ্টেন ডিজিজ, যে মোৰ ছাপ'জ ডায়েবেটিকে আছে, ইভিন দেন মই যদি হাইলি চুগাৰ কণ্টেণ্ট বস্তুবিলাক চাওঁ, মোৰ ডায়েবেটিছটো স্পাইক কৰিব।
মোৰ মা দেউতাই ক'ব পাৰিব যে নাখাবি, এইটো নকৰিবি, ক'বহে পাৰিব। আল্টিমেটলি ইট ইজ অন দ্য পাৰ্চন কনচাৰ্ণ। হি ৱাজ আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ লিকাৰ। এতিয়া সেই পাৰ্চেণ্টেজটো এতিয়া চাব লাগিব। মেনি থিংছ সেইবিলাক নাই ইয়াতে বাৰু। এণ্ড at this moment of time, I do not want to disclose all such things because I'll be appearing for one of the accused persons and I'll be defending. So at this stage, my client will be prejudiced. But question is this, that negligence বস্তুটো হ'ল হয় যেতিয়া মেটেৰিয়েলখিনি প্ৰডিউচ কৰিলে, গোটেই ষ্টেটমেণ্টবিলাকে প্ৰডিউচ কৰিলে, যোনে সাক্ষী আছিল তাতে সিহঁতৰ ষ্টেটমেণ্টবিলাক দেখিলোঁ, ভিডিঅ'বিলাক দেখিলোঁ, তাতে দেখিলোঁ যে মানুহজনে লাইফ জেকেট পিন্ধি নামিছিলে প্ৰথম, তাৰপিছত আকৌ জেকেটটো খুলি আকৌ তেখেত চুইমিং কৰিব গ'ল। এণ্ড আল্টিমেটলি যোনটো ফাৰ্ষ্ট পইণ্ট অফ টাইম পষ্টমৰ্টম ৰিপৰ্টটো আহিলে, ডেথ ইজ কজ বাই ড্ৰাউনিং। আমি জুবিন হত্যাৰ গোচৰৰ যিটো দ্বিতীয় শুনানিৰ যিটো প্ৰক্ৰিয়া তাৰ প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছোঁ। আৰু এই মুহূৰ্তত মই ছেছন কোৰ্টত উপস্থিত আছোঁ। বহুকেইটা ডাঙৰ খবৰ আহিছে। আমি কোৰ্টৰ ভিতৰৰ পৰা যিখিনি খবৰ লাভ কৰিছোঁ সেয়া পোনে পোনে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ যে পৰৱৰ্তী তাৰিখ ঘোষণা কৰিছে আদালতে। পৰৱৰ্তী যি তাৰিখ সেয়া হৈছে 3 জানুৱাৰী শনিবাৰ। আৰু পৰৱৰ্তী 3 তাৰিখে পুনৰ জুবিন গাৰ্গৰ হত্যাৰ তৃতীয়টো গোচৰৰ শুনানি প্ৰক্ৰিয়া আদালতে আৰম্ভ কৰিব। পামী বৰঠাকুৰক কিছুমান পিছে পূৰ্বে মই সাক্ষাৎ লাভ কৰিছিলোঁ। তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে, বহুখিনি অভিযোগ কৰিছে। আৰু সেই অভিযোগৰ ভিত্তিত মই দুটা কথাই ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত যি অভিযুক্ত বৰ্তমানো কাৰাগাৰত আছে তেওঁলোকৰ কিন্তু মুখমণ্ডলত কোনো অনুশোচনা নাই। যিহেতু আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আটাইকেইগৰাকী অভিযুক্তক আদালতত হাজিৰ কৰা হৈছিল। তাৰে ভিতৰত দুগৰাকী অভিযুক্তই জামিন আবেদন কৰিবলৈ আনকি আগবাঢ়ি আহিছিল। এয়া এটা ডাঙৰ খবৰ। সেয়া মই বিস্তৃত বৰ্ণনা দৰ্শকসকলৰ বাবে আগবঢ়াম। কিন্তু মই ক'ব বিচাৰিছোঁ যে এই মুহূৰ্তলৈকে কিন্তু জুবিন গাৰ্গৰ পৰিয়ালক আদালতৰ ফালৰ পৰা চাৰ্জশ্বিটৰ কোনো চিন মোহৰ থকা কপি কিন্তু যোগান ধৰা হোৱা নাই। তাক লৈও আক্ষেপ প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। আৰু যিহেতু কিছু সময় পূৰ্বতে গোটেই প্ৰক্ৰিয়াটোৰ শুনানি সম্পন্ন হৈছে, অহা 3 তাৰিখে তাৰিখ ঘোষণা কৰা হৈছে আৰু 3 তাৰিখে চাৰ্জ ফ্ৰেম কৰোৱা হ'ব। অৰ্থাৎ প্ৰতিগৰাকী অভিযুক্ত এটা বাধ্যতামূলক তেওঁলোকে কোৰ্টত আহিব লাগিব, শৰীৰে আহি তেওঁলোকে ধৰা দিব লাগিব। এয়া অহা 3 তাৰিখৰ কাৰবাৰ আমি হয়তো কোৰ্টৰ ভিতৰত দেখিবলৈ সক্ষম হ'ম। গতিকে আজি দ্বিতীয়টো দিন আছিলে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত। আজি দ্বিতীয়টো দিনৰ বাবে তেওঁলোকক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰা হৈছিল। আৰু পূৰ্বতে যেতিয়া 16 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে তেওঁলোকক ভাৰ্চুৱেলি হাজিৰ কৰা হৈছিল তেতিয়া তেওঁলোকৰ স্বাস্থ্যৰ খবৰ লৈছিল। স্বাস্থ্য ঠিকেই আছিল আটাইকেইগৰাকী অভিযুক্তৰ। আৰু একেইটো প্ৰক্ৰিয়া আজি দ্বিতীয়বাৰৰ বাবে দেখিবলৈ পোৱা গ'ল। তেওঁলোকৰ স্বাস্থ্যৰ খবৰ ঠিকেই আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো এয়া যে অমৃতপ্ৰভা মহন্তই নিজাববীয়াকৈ তেওঁ অধিবক্তা লাভ কৰিছে। গ্ৰিভিয়েল চাহু এগৰাকী জ্যেষ্ঠ অধিবক্তা। তেওঁ গুৱাহাটী হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট এই ধৰণৰ কোৰ্টত তেওঁ আহা যাহ কৰা এগৰাকী জ্যেষ্ঠ অধিবক্তা। বহুখিনি গোচৰৰ তেওঁৰ ভাল ফলাফলো আছে তেওঁৰ হাতত। গতিকে তেনে এগৰাকী অভিযুক্ত যি অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ যি হত্যাত অভিযুক্ত, এই অভিযুক্তটোৰ সপক্ষে ওকালতি কৰিবলৈ অধিবক্তা এই মুহূৰ্তত লাভ কৰাৰ খবৰ আমি লাভ কৰিছোঁ। দৰ্শকসকলক এই মুহূৰ্তত সেই খবৰ দিছোঁ। কিন্তু আমি এই মুহূৰ্তত অপেক্ষা কৰিছোঁ বিজন মহাজন জ্যেষ্ঠ অধিবক্তা। তেওঁ যিকোনো মুহূৰ্তত আদালতৰ ভিতৰৰ পৰা ওলাই আহিব। পোনে পোনে মই মন্তব্য তেওঁৰ শুনাম দৰ্শকসকলৰ উদ্দেশ্যে। কিন্তু মই পুনৰবাৰ সেই একেখিনি কথা ক'ব বিচাৰিছোঁ যে অহা 3 তাৰিখলৈকে এতিয়া অসমবাসীয়ে বাট চাবলগীয়া হৈছে। আজি জাজৰ ফালৰ পৰা কোৱা হৈছিল যেতিয়া জুবিন গাৰ্গৰ 2 অভিযুক্ত, জুবিন গাৰ্গৰ 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ হৈ যেতিয়া জামিন আবেদন দাখিল কৰিবলৈ বিচৰা হৈছিল তেতিয়াই জাজ গৌতম বৰুৱাৰ নেতৃত্বত যিহেতু ছেছন কোৰ্টৰ এই যিখিনি বিচাৰ প্ৰক্ৰিয়া চলিব বা আজি আৰম্ভ হৈছে, তেওঁ স্পষ্টভাৱে এটা কথা কৈছে যে আজি বেল পিটিশ্যন ফাইল কৰা নহ'ব, পিটিশ্যন ফাইল কৰিবলৈ দিয়া নহ'ল, বাধা দিয়া হৈছে। অৰ্থাৎ আপুনি সাহস চাওক, আজি জুবিন গাৰ্গৰ মৃত্যুৰ আজি যদি হিচাপ কৰি চাই তেতিয়াহ'লে 95টা দিন, 95 ডেজ। আৰু 95 ডেজ নহওঁতেই আজি কিন্তু 2 অভিযুক্তই আদালতত জামিন আবেদন লৈ তেওঁলোকৰ সপক্ষে যি চৰকাৰী যি অধিবক্তা আছিল নিয়োগ কৰা হৈছিল ধ্ৰুৱজ্যোতি দাস, তেওঁলোকৰ হৈ আজি সেই 2 অভিযুক্তৰ হৈ জামিন আবেদনৰ বাবে এক প্ৰকাৰ কুচকাৱাজ চলোৱা হৈছিল। কিন্তু জামিন আবেদন ফাইল কৰা নহ'ল। হয়তো পৰৱৰ্তী শুনানিত এই 2 অভিযুক্তৰ হৈ পুনৰবাৰ জামিন আবেদন দাখিল কৰাৰ বাবে চেষ্টা চলোৱা হ'ব। যদি তেওঁলোকক জামিন দিয়া হয়, আদালতে যদি তেওঁলোকক জামিন দিয়ে, কাৰণ জামিন দিয়াৰ কিছু প্ৰমোকণ্টা থাকিব, কাৰণ মূলতঃ 60 দিনৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে। কাৰণ তেওঁলোক জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত নহয়, তেওঁলোকৰ টকা পইচাৰ যিখিনি খেলি মেলি তাক লৈহে SIT তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে। SIT তেওঁলোকক সেইকাৰণে গ্ৰেপ্তাৰ কৰিছে। গতিকে কিছুমান অজুহাত আছে যি অজুহাতৰ সুৰুঙাৰে এই 2 অভিযুক্ত হয়তো সাৰি যাব পাৰে। কিন্তু পৰৱৰ্তী তেওঁলোকৰ বাধা এয়া হ'ব যে CM ভিজিলেন্সত এই 2 অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। CM ভিজিলেন্সে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ এক প্ৰকাৰ সাজু হৈ আছে। যেতিয়া তেওঁলোকে আদালতত জামিন লাভ কৰিব তেতিয়া তেওঁলোকক বাহিৰৰ পৰাই হয়তো বা আদালতৰ ভিতৰৰ পৰা হয়তো তেওঁক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যিখিনি আজি চাৰ্জ ফ্ৰেমৰ কথা আছিলে সেয়া আজি কৰা নহ'ল। অহা 3 তাৰিখলৈকে অসমবাসীয়ে বাট চাবলগীয়া হ'ল। 3 তাৰিখে এই সুৰক্ষাৰ দিশটোৰ কথা আৰক্ষীয়ে কিদৰে আবেদন দিয়ে, সুশৰীৰে অভিযুক্ত কেইজন আদালতলৈ আহে নে নাই সেয়াও নিশ্চয় লক্ষণীয় হ'ব। কিন্তু মই আদালতৰ ব্যস্ততাটো পুনৰ মই দেখুৱাই ল'ব বিচাৰিছোঁ। তপন আছে মোৰ লগত। তপনে এবাৰ ইয়াৰ ব্যস্ততাটো দেখাওক। মই ভিতৰত এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছোঁ গুৱাহাটী উকিল সন্থাৰ সাধাৰণ সম্পাদকগৰাকী আছে, লগত আমি বিজন মহাজন দেৱক পাইছোঁ, লগত আন কেইগৰাকীও জ্যেষ্ঠ অধিবক্তা। এই মুহূৰ্তত তেওঁলোকে ভিতৰৰ যিখিনি বিচাৰ প্ৰক্ৰিয়াৰ যিখিনি শুনানি সমাপ্তি হ'ল তাৰপিছত তেওঁলোকে কিছু বাৰ্তা লৈ এই মুহূৰ্তত সাজু হৈ আছে। যিখিনি বাৰ্তা মই এই সম্প্ৰচাৰতে মই দৰ্শকসকলক জনাবলৈ
বা প্ৰকাশ কৰিবলৈ তথ্যখিনি প্ৰকাশ কৰিবলৈ মই চেষ্টা কৰিম। আমি কিছু সময় বাট চাইছোঁ। মই দেখিছোঁ কেইবাগৰাকী জ্যেষ্ঠ অধিবক্তা এই মুহূৰ্তত ইয়াত ৰৈ আছে, তেওঁলোক বাহিৰলৈ ওলাই আহিব। বহুখিনি কথাই হ'ব, কাৰণ অমৃতপ্ৰভা মহন্তই আজি উকিল লাভ কৰিলে। বহুজনে কমেণ্ট কৰি আছে, এই সম্প্ৰচাৰটো হয়তো বিভিন্নজনে চাই আছে। ইয়াৰ পূৰ্বতে আমি যেতিয়া টিভিৰ প্লেটফৰ্মত আমি এই সম্প্ৰচাৰ অব্যাহত ৰাখিছিলোঁ, আমি সম্প্ৰচাৰ চলাইছিলোঁ, তেতিয়া কিন্তু বিভিন্নজনে মত পোক কৰিছিলে, জনাইছিল যে অভিযুক্তই উকিল পোৱা মানে তেওঁলোকে জামিনৰ বাটটো এক প্ৰকাৰ প্ৰশস্ত হোৱা। কাৰণ যিখিনি চাৰ্জশ্বিট দিয়া হৈছে, বহুজনে অভিযোগ কৰিছে, বহুজনে এটা কথাই ক'ব বিচাৰিছে, চাৰ্জশ্বিটত লৈ সুখী নহয়। যদি সঁচাকৈ সুখী নহয়, কাৰণ তেওঁলোকে ইয়াৰ পূৰ্বেও এনেধৰণৰ বাতৰি এটা ওলাইছিলে যে তেওঁলোক অনুশোচনা, তেওঁলোকে ভিডিঅ' কনফাৰেন্সত কান্দি পেলাইছে। গতিকে কিছু কিছু সুৰুঙাৰ তথ্য লৈ অধিবক্তা যদি সবল দৃষ্টিভংগী যদি আদালতত দাখিল কৰে, তেতিয়াহ'লে হয়তো জামিনৰ পথটো অতি প্ৰশস্ত হ'ব। এয়া আমি এইকাৰণে ক'ব বিচাৰিছোঁ, যিটো ইংগিত আজি আমি পাইছিলোঁ যে সেয়া নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য, এই দুই অভিযুক্তৰ হৈ আজি কিন্তু উকিলেই বেইল পিটিশ্যন, তেওঁলোকক জামিনৰ বাবে আবেদন কৰাৰ বাবে তেওঁলোকে আগবাঢ়ি আহিছিল। জাজৰ ফালৰ পৰা সম্পূৰ্ণৰূপে মেজিষ্ট্ৰেটে আজি বাধা দিছে, যাৰ বাবে তেওঁলোকে জামিন আবেদন তেওঁলোকে কৰিবলৈ নোৱাৰিলে। এয়া এটা আন এটা কথা থাকে। গতিকে মই বিজন দাক এবাৰ মাত লগাম। বিজন দা আহিব, আপুনি 2 মিনিট দিব, 2 মিনিট দিব। হয়, আমি পোনপটীয়া সম্প্ৰচাৰ আমাৰ অব্যাহত আছে। মই বিজন মহাজন ডাঙৰীয়াক জ্যেষ্ঠ অধিবক্তাক তেওঁক এবাৰ মাত লগাইছোঁ। তেওঁ মাত্ৰ 2 মিনিট সময় দিছে। গতিকে 2 মিনিটৰ ভিতৰত তেওঁ যদি ওলাই আহে, তেতিয়াহ'লে গোটেই সম্প্ৰচাৰতে আমি তেওঁৰ মন্তব্যটো আমি শুনাবলৈ যত্ন কৰিম। কিন্তু যিখন ছেছন কোৰ্টৰ কথা কোৱা হৈছে, ইয়াৰ পূৰ্বতে CGM কোৰ্টত এই গোটেই চাৰ্জশ্বিট দাখিল হোৱাৰ প্ৰথমটো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তাৰপিছত পোনে পোনে সেই কেছটো ইয়ালৈ ট্ৰেন্সফাৰ কৰা হৈছিল। 256/2025 এই কেছটোতেই গোটেই প্ৰক্ৰিয়াটোৰ যিখিনি বিচাৰ প্ৰক্ৰিয়াৰ যিটো কেছ নাম্বাৰ, তাৰ শুনানি আৰম্ভ হ'ব। গতিকে আমি দেখিছোঁ কেইবাগৰাকী জ্যেষ্ঠ অধিবক্তা এই মুহূৰ্তত সাজু হৈছে, আমি দেখিছোঁ তেওঁলোকে এই মুহূৰ্তত সাজু হৈছে। বহুখিনি জুবিন গাৰ্গৰ হত্যাৰ যি অভিযুক্তৰ সকলৰ বা এই যিটো গোচৰৰ যিখিনি বিচাৰ প্ৰক্ৰিয়া, তাৰ আটাইখিনিৰ কিন্তু ডাঙৰ ডেভেলপমেণ্ট এই লাইভ সম্প্ৰচাৰটোত আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। গতিকে আমি আদালতৰ চৌহদৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিছোঁ। আমি পোনে পোনে বিজন মহাজন জ্যেষ্ঠ অধিবক্তা, আমি তেওঁৰ ভাষ্য আমি পোনে পোনে আমি এই মুহূৰ্তত আগবঢ়াম। বহুখিনি, মই পুনৰ কৈছোঁ, বহুখিনিয়েই দিশ উন্মোচন হ'ব এই সম্প্ৰচাৰত। পুনৰ ক'ব বিচাৰিছোঁ, অমৃতপ্ৰভা মহন্ত যিগৰাকী অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও BNSত, ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা BNSতে ধাৰা সংযুক্ত কৰা হৈছিল, আৰু তেওঁ আজি অধিবক্তা লাভ কৰিছে। জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ ওচৰলৈ আমি পুনৰ যাব বিচাৰিছোঁ। আপুনি প্ৰশ্নটো আৰু এবাৰ কৰক। ভাৰ্চুৱেলি যিহেতু এইটো আৰম্ভ হ'ল আজি, আৰু ভাৰ্চুৱেলি হোৱাৰ ক্ষেত্ৰত আইনত কেনেকুৱা ধৰণৰ সহায় হ'ব? আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো ছেছন আদালতৰ মজিয়া পোৱাৰ পৰিপ্ৰেক্ষিতত যিসকল অভিযুক্ত আছে 7জন, আজিৰ গোটেই কোৰ্টৰ প্ৰচিডিং ভিডিঅ' আৰু ইলেক্ট্ৰনিক মোডত কাৰ্যত সমাপ্ত কৰা হৈছে। পৰৱৰ্তী তাৰিখ ফৰ কনচিডাৰেশ্যন অফ চাৰ্জ, যিকোনো ছেছন ট্ৰাইবল অফেন্সৰ এইটোৱে প্ৰক্ৰিয়া। কিমান তাৰিখ দিছে? 3 জানুৱাৰী 2026 চনত দিছে। এই যি তাৰিখ ধাৰ্য আদালতে আজি কৰিছে, এই তাৰিখৰ দিনা যি দিন ধাৰ্য কৰা হৈছে পৰৱৰ্তী তাৰিখ, সেই তাৰিখটো হৈছে কনচিডাৰেশ্যন অফ চাৰ্জৰ বাবে। সেই তাৰিখত আছামী ফিজিকেলি হাজিৰ হ'লেও চাৰ্জ ফ্ৰেম কৰিব বা নকৰিব, তাৰ ওপৰত সিদ্ধান্ত আদালতে ল'ব পাৰে। একেদৰে ভিডিঅ' বা ইলেক্ট্ৰনিক মোডৰ জৰিয়তেও এই কাৰ্যৰ সফল পৰিসমাপ্তি আদালতে ঘটাব পাৰে। চাৰ্জ যদি ফ্ৰেম হয়, নিশ্চিতভাৱে তাৰ পৰৱৰ্তী তাৰিখবিলাক ধাৰ্য কৰা হ'ব প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে। আৰু প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে যি ধাৰা BNSSত সন্নিৱিষ্ট হৈ আছে, তাত লিপিবদ্ধ আকাৰত আছে যে টোটেল প্ৰচিকিউশ্যন উইটনেছ 394 জন। এই 394 জন, আপোনাৰ যি প্ৰশ্ন আছিলে যে তেখেত ফিজিকেলি আদালতত হাজিৰ থাকিব লাগিব নে নাই, BNSSৰ 254 ধাৰাত লিপিবদ্ধ আকাৰত আছে যে প্ৰচিকিউশ্যন উইটনেছ বিলাক আদালতত সুশৰীৰে হাজিৰ নোহোৱাকৈও বা ইলেক্ট্ৰনিক
বা ভিডিঅ' কনফাৰেন্সিং মোডেৰে তেখেতসকলৰ সাক্ষ্যদান আদালতে গ্ৰহণ কৰিব পাৰিব। ইমানেই। মোৰ বন্ধুজনে কোৱাৰ লেখীয়াকৈ পৰৱৰ্তী যি তাৰিখ জানুৱাৰী মাহত ধাৰ্য কৰিছে, সেই তাৰিখৰ দিনা সেই দিনটো ধাৰ্য কৰা হৈছে ফৰ ফ্ৰেমিং অফ চাৰ্জ আৰু প্ৰডাকশ্যন অফ একিউজ বুলি। ইমানেই। ধন্যবাদ। কোৱা। নাই নাই ভিন্দা চাওক মই কথা কৈছোঁ, এই চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে স্পেচিয়েল কোৰ্ট বা ফাষ্ট ট্ৰেকৰ বাবে আবেদন কৰিব, তেনেকুৱা আবেদন এতিয়ালৈকে আহিছে নেকি? আজি যি কাৰ্যক্ৰমণিকা আদালতত মজিয়াত সম্পূৰ্ণ হৈছে, তাৰ ওপৰত যি তাৰিখ ধাৰ্য কৰিছে মোৰ বন্ধু অপূৰ্ব শৰ্মাই আপোনালোকক ইতিমধ্যে জ্ঞাত কৰিছে। আন বিষয়বস্তুৰ ওপৰত আজিৰ তাৰিখত আদালতৰ কাৰ্যক্ৰমণিকাৰ বাহিৰত বক্তব্য ৰখাটো সমীচীন নহ'ব। ইমানেই। ধন্যবাদ। অভিযুক্ত হৈ ওকালতি নকৰিম বুলি কৈছিলে, কিন্তু এতিয়া দেখা গ'ল যে এজন অভিযুক্ত অধিবক্তা লৈছে। এই সম্পৰ্কে সদৌ অসম উকিল সন্থাই যিটো আবেদন দিছিলে অসমৰ অধিবক্তা সমাজলৈ, তাত লিপিবদ্ধ আকাৰত এই কথাখিনিকে কোৱা হৈছিলে যে অধিবক্তাই, যিকোনো অধিবক্তাই এই গোচৰটো লোৱাৰ পৰা ল'লে তেওঁ প্ৰথমে চিন্তা কৰিব লাগিব তেওঁৰ সামাজিক ৰেছপনচিবিলিটিৰ কথা, আৰু তেওঁৰ যি প্ৰফেচনেল ৰেছপনচিবিলিটি সেইটো মুখ্য নহ'ব, সেইটো গৌণ হৈ ৰ'ব বুলি সেই এপিলটো আজিৰ তাৰিখলৈকে অসমৰ সমূহ অধিবক্তা সমাজে সন্মান জনাই আহিছে। আজি যদি কোনোবা অধিবক্তাই কাৰোবাৰ হৈ গোচৰ, এই অভিযুক্তসকললৈ গোচৰ ল'বলৈ ওলাইছে, তাত সদৌ অসম উকিল সন্থাৰ কৰণীয় একো নাই, কাৰণ সদৌ অসম উকিল সন্থাই যি আবেদন জনাইছিলে, পুনৰবাৰ দোহাৰিলোঁ, তাত কোৱা হৈছিলে যে অসমৰ অধিবক্তা সমাজখনে ছ'চিয়েল ৰেছপনচিবিলিটিক তাক ফ্ৰণ্ট ছিট দিব লাগে, আৰু তেখেতসকলৰ যি প্ৰফেচনেল ৰেছপনচিবিলিটি তাক বেক ছিট দিব লাগে। ইমানেই। ধন্যবাদ। নহয় আজি আজি মই কৈ আছোঁ, আজি আমাৰ জুবিনদাৰ যিটো কেছ আছিলে, আমি আপোনালোক আগতেই কৈছোঁ যে মই ব্যক্তিগতভাৱে আৰু উকিল সন্থা গুৱাহাটীৰ ফালৰ পৰা এই কেছটোত আমি নিৰীক্ষণ কৰি থাকিম। আজি মই আছিলোঁ, তো তাতে কোনো ধৰণৰ বেল পিটিশ্যন দিয়া হোৱা নাই, কিন্তু অমৃত প্ৰভাৰ বাবে এগৰাকী কোনোবা চাহু নামৰ ব্যক্তি এডভকেট এপিয়াৰ হৈছে। তো এই চাহু এপিয়াৰ হৈছে, তেওঁ বেল পিটিশ্যন দিয়া নাই, কিন্তু চৰকাৰী যিটো অধিবক্তা আছে তেখেতক পেন ড্ৰাইভটো দিলে চাৰ্জশ্বিটৰ। কিন্তু অতি পৰিতাপৰ বিষয় যে পেন ড্ৰাইভটো দিলে 12,000 পৃষ্ঠা বা ইমান হাজাৰ পৃষ্ঠাৰ, কিন্তু সেই পেন ড্ৰাইভটো পঢ়িবৰ কাৰণে চৰকাৰী উকিলৰ হাতত এটা কম্পিউটাৰ নাই, আৰু অহা 3 জানুৱাৰী 2026 কেছটোত চাৰ্জ ফ্ৰেমৰ কাৰণে আছে। আপুনি এটা কথা কওক, এজন মাত্ৰ চৰকাৰী অধিবক্তাই 12,000 পেজ পঢ়ি এটা চাৰ্জ ফ্ৰেমিঙত তেওঁ শুনানি গ্ৰহণ কৰিব, এইটোতো হ'ব নোৱাৰে, যাৰ লগত এটা আনকি এটা লেপটপ নাই। তো তেওঁ হাৰ্ড কপি বিচাৰিছে, হয়তো CID হাৰ্ড কপি দিব। তথাপিও আপুনি এজন মানুহ হিচাপে কওক, আজি হ'ল 22 তাৰিখ, 10 দিনৰ ভিতৰত আপুনি 22,000 কপি পঢ়িব পাৰিব? 12,000, 10,000, 5,000 নোৱাৰে। তাকো এনেই পঢ়িলেই নহ'ব, বিস্ময় পঢ়াৰ নিচিনা, আমি একদম সূক্ষ্মভাৱে পঢ়িব লাগিব। গতিকে আমি গুৱাহাটী উকিল সন্থাই বাৰে বাৰে কৈ আছিলোঁ, চৰকাৰক আমি আবেদন জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে, আমি কাইলৈ তেওঁলোকক মেমৰেণ্ডাম দিম, স্মাৰকপত্ৰ দিম। জুবিনদাৰ কেছটো ফাষ্ট ট্ৰেক হ'ব লাগে, কল ফাষ্ট ট্ৰেক নহয়। বাৰে বাৰে কৈ আছোঁ, আমাৰ অভিনীলৰ ফাষ্ট ট্ৰেকৰ নিচিনা নহয়, এইটো ডে টু ডে হিয়াৰিং হোৱা ফাষ্ট ট্ৰেক কৰিব লাগে, স্পেচিয়েল PP দিব লাগে, এ টিম অফ PP দিব লাগে, যাতে এজন PP এইটো কাম কৰিব নোৱাৰে। মানে আপোনাৰ ধৰক স্পেচিয়েল প্ৰচিকিউটৰ হ'ব লাগে, এটলিষ্ট 8-10জন মান এটা টিম হ'ব লাগে, যেনেকৈ CID ইমান ডাঙৰ টিম, ইমান ধুনীয়া ডাঙৰ টিম এটা আমাৰো বনাই দিয়ক, আৰু ইয়াত লেখুনা থাকিব নালাগে এখন। আৰু আজি মহামান্য যে সত্ৰ ন্যায়াধীশে যথেষ্ট প্ৰম্পটলি একশ্যন লৈছে, আৰু এই চেগতে মই মুখ্য ন্যায়িক দণ্ডাধীশ মোক ধন্যবাদ জনাইছোঁ উকিল সন্থা গুৱাহাটীৰ তৰফৰ পৰা। তেওঁ কেছটো এদিনতেই চাৰ্জশ্বিট পাইছে, সেইদিনাখনে ছেশ্যনলৈকে তেওঁ কমিট কৰি পঠিয়াইছে। আজি সত্ৰ ন্যায়াধীশেও এই কেছটো লৈছে, আৰু প্ৰম্পটলি অতি তাৎক্ষণিকভাৱে তেওঁ কেছটো লৈছে, শুনানি গ্ৰহণৰ কাৰণে 3 তাৰিখ দিছে। কিন্তু আপোনালোকক মই এটা প্ৰেক্টিকেল কথা ক'ব গৈ আছোঁ। প্ৰেক্টিকেল কথাটো হ'ল, এজন মানুহ 12,000 পেজ পঢ়িব কেতিয়াও নোৱাৰে, তাকো এটা ভালকৈ এটা কম্পিউটাৰটো নাই। গতিকে আপোনালোকৰ মাধ্যমেৰে মই চৰকাৰক আবেদন জনাইছোঁ, এইটো ইমান মানে পাতলীয়াভাৱে নল'ব। এইটো জুবিনদাৰ কেছ, অসমৰ প্ৰতিজন মানুহ, ভাৰতৰ প্ৰতিজন মানুহৰ আৱেগ অনুভূতি ইয়াত জড়িত আছে, আমাৰ আৱেগ অনুভূতি জড়িত আছে। গতিকে এই কেছটোত এটলিষ্ট আপোনালোকে মানে যিখিনি দৰকাৰ পৰ্যাপ্ত সুবিধাখিনি দিয়ক, যাতে এই কেছটোত কাইলৈ দোষী সাব্যস্ত হয়। কিন্তু দোষী যদি কাইলৈ সাব্যস্ত নহয়, কিন্তু আমি চবেই ভুগিম। আৰু চৰকাৰে বাৰে বাৰে কৈ আছে, এতিয়া কাম আদালতৰ, কাম যদি আদালতৰ হয়, আদালত কিন্তু আপোনাৰ তলত নহয়, আদালতৰ কাম কাজবিলাকৰ সুবিধা কৰাটো আপোনাৰ দায়িত্ব।
ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ কোনে দিব? আপুনি মোক কাম এটা দিব, মই আদালত মই কাম কৰিম, মোক কামটো কৰিব, আপুনি পৰ্যাপ্ত বস্তু নিদিব, এটা কম্পিউটাৰ নিদিব, মই অকলে 12,000 পেজ পঢ়িব লাগিব, এইটোতো নহ'ব। গতিকে চৰকাৰক কৈছোঁ, যদি সদিচ্ছা আছে, আমি আপোনালোকৰ লগত আমাৰ কোনো দ্বন্দ্ব নাই, বিবাদ নাই, আমি অসমীয়া ৰাইজৰ হৈ কৈ আছোঁ, অসমবাসীৰ হৈ কৈ আছোঁ, যদি আপোনালোকৰ সঁচাকৈ সদিচ্ছা আছে, এই মানুহখিনিক যিখিনি আমাৰ পি আছে, তেওঁ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিয়ক, এটা টীম দিয়ক, 8-10টা মানুহৰ টীম দিয়ক, লগত এছিষ্টেণ্ট কিছু মানুহ দিয়ক, কম্পিউটাৰ দিয়ক, এটা ফুল ফ্লেজাৰ টীম দিয়ক, তেতিয়াহে আমি ন্যায় পাম। তাৰ বাহিৰে কিন্তু আমি ন্যায় পোৱাৰ আশা খুব কম আছে। 3 তাৰিখ ফিজিকেলি নে ভাৰ্চুৱেলি কি আলোচনা বা 3 তাৰিখে ফিজিকেলি ভাৰ্চুৱেলি একো কথা কোৱা নাই, কিন্তু যিটো আমি দেখিছোঁ হয়তো ভাৰ্চুৱেলিয়ে হ'ব, কাৰণ অৰ্ডাৰটোত আছে, অৰ্ডাৰটোত লিখিছে যে তেওঁলোকক কপি দিব দিছে, তেওঁলোকক 7 দিনৰ ভিতৰত কপি দিব দিছে, হাৰ্ড কপি। যিহেতু চাওক, এইখন মহামান্য আদালতে বুজি পাইছে যে জেলত কম্পিউটাৰ নাই, গতিকে CIDক কৈছে যে আপোনালোকে এই গোটেই চাৰ্জশ্বিটখন তেওঁলোকক হাৰ্ড কপি দিব। চাৰ্জশ্বিটখন পেন ড্ৰাইভ পাইছে, পেন ড্ৰাইভ পালে আপুনি এতিয়া সেই তাতো পঢ়িব নোৱাৰিব ন, কম্পিউটাৰ নাই। গতিকে সেই বস্তুটো হৈছে তেখেতসকলক 7 দিনৰ ভিতৰত দিব দিছে। CIDয়ে দিব, ডাইৰেকশ্যন আছে ইয়াতে, আপোনালোকে 7 দিনৰ ভিতৰত দিব। আৰু দুজন ইয়াতে ধৰক অমিতাভ বৰুৱা বুলি এজন আছে আৰু প্ৰবীণ কুমাৰ শৰ্মা, এওঁলোক দুজন লিগেল ডিফেন্স কাউন্সিল আৰু নিয়োগ হৈছে। যিজন প্ৰথমতে চিফ লিগেল এইড আছিলে ধ্ৰুৱজ্যোতি দাস, তেওঁলোকৰ লগত এই দুজনকো দিছে, কাৰণ তেওঁলোকে মহামান্য আদালতে বুজি পাইছে যে অকলে এজনে নোৱাৰে। গতিকে মই বাৰে বাৰে কৈছোঁ যে আৰু আমাক এটা ভাল টিম দিয়ক। আমাৰ দাবী উকিলতা গুৱাহাটীৰ দাবী নহয়, এইটো অসমবাসীৰ দাবী যে এখন স্পেচিয়েল কোৰ্ট বহাওক, ডে টু ডে হিয়াৰিং কৰক, এটা ভাল টিম বনাওক। এনে এখন কোৰ্টক জাপি বস্তুটো দি পেলাই দায় হাৰা কাম নকৰিব। চৰকাৰক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু মই পুনৰবাৰ কৈছোঁ, নিউজ 18 অসম নৰ্থ ইষ্টত দৰ্শকসকল, যিখিনি দৰ্শক এই মুহূৰ্তত সংযুক্ত হৈ আছিল, তেওঁলোকে বহুখিনি আপডেট লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথম কথা, চাৰ্জশ্বিট দাখিল কৰা হৈছিল 12 ডিচেম্বৰত, আৰু আজি যদি চোৱা যায় তেতিয়াহ'লে প্ৰায় কেইবাটাও দিন সময় হৈ গ'ল, উকলি গ'ল, কিন্তু এই মুহূৰ্তলৈকে অভিযুক্ত কেইগৰাকীৰ হাতত কিন্তু চাৰ্জশ্বিটৰ কপি গৈ পোৱা নাই। ডাঙৰ কথা, আপুনি চাওক, যিখিনি কথা SITৰ ফালৰ পৰা অতি বাহ লৈ তেওঁলোকে এক প্ৰকাৰ হাহাকাৰ কৰি চাৰ্জশ্বিট দাখিল কৰিবলৈ হাঁহিমুখ এখন লৈ তেওঁলোকে এটা কনভয়ৰ জৰিয়তে তেওঁলোকে বিশাল গাড়ীৰ বাহন লৈ তেওঁলোকে কোৰ্টলৈ আহি তেওঁলোকে 12 ডিচেম্বৰত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিলে, আৰু আজি হৈছে 22 ডিচেম্বৰ। 10টা দিন হৈ গ'ল, কিন্তু অভিযুক্তসকলে আজিলৈকে কিন্তু চাৰ্জশ্বিটৰ হাৰ্ড কপি তেওঁলোকে লাভ নকৰিলে। আৰু পৰৱৰ্তী তেওঁলোকক যিখিনি বিচাৰৰ প্ৰক্ৰিয়াৰ বাবে যিখিনি ডেট দিয়া হৈছে, যিখিনি চাৰ্জ ফ্ৰেমৰ কথা আহে, সেয়া হৈছে পৰৱৰ্তী শুনানিৰ তাৰিখ অহা 3 জানুৱাৰী, শনিবাৰ হ'ব। প্ৰথমটো শনিবাৰ নতুন বছৰৰ, গতিকে বছৰৰ প্ৰথমটো শনিবাৰে এই অভিযুক্তসকলে সশৰীৰে আহিব লাগে নে তেওঁলোকক ভাৰ্চুৱেলি হাজিৰ কৰে, গোটেই বিষয়খিনিৰ ওপৰত আমিও নজৰ ৰাখিম। গতিকে অসমবাসীৰ এই বিশেষভাৱে এই মুহূৰ্ততে কৈছোঁ যে প্ৰায় 1000তকৈ অধিক দৰ্শক এই সম্প্ৰচাৰত সংযুক্ত হৈ আছে। গতিকে ধন্যবাদ জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ সন্দৰ্ভত বহুখিনি আপডেটে হয়তো আমি দৰ্শকসকলক দিবলৈ সক্ষম হ'লোঁ। পুনৰ কৈছোঁ, এই মুহূৰ্তত মই আদালতৰ চৌহদত উপস্থিত আছোঁ, যি ছেছন কোৰ্ট সত্ৰ ন্যায়াধীশ আদালতৰ চৌহদত উপস্থিত আছোঁ। আৰু এই আদালতৰ মজিয়াত থাকিয়ে 12 বছৰ পূৰ্বে যিহেতু গোটেই শুনানিৰ প্ৰক্ৰিয়াটো সমাপ্তি ঘটিছে, তাৰে কিছু ডাঙৰ খবৰ লৈ এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে মই দীপাংকুৰে আপোনালোকৰ সন্মুখলৈ আহিছিলোঁ। গতিকে বিভিন্ন খা খবৰ আৰু বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ।